হাই এভৰিৱান, আকৌ আহি গ'ল নতুন এটা ভিডিঅ' লৈ। আৰু আজি ভিডিঅ'টো অকণমান মানে বেলেগত যাই কিনেহে আৰম্ভ কৰিলোঁ দেই, মানে জেঠাইহঁতৰ ঘৰত আহি কিনে আৰম্ভ কৰিলোঁ। ৰাতিপুৱাই আহিছিলোঁ আজি গাঁৱত, যিহেতু এটা সকাম আছিলে গাঁৱত, মানে আমাৰ গাঁৱৰ ওচৰতে। তাৰপিছত সকামত যাই আমি গোটেইকেইটা ভাত পানী খালোঁ, তাতে লগ পালোঁ মানে জেঠাইহঁতক। তাৰপিছত সিহঁতৰ লগতে মই বহিলোঁ, কথা পাতিলোঁ আৰু সিহঁতৰ লগত একেলগে ভাত চাত খাই কিনে ওলাই আহিলোঁ। আৰু এইফালে ওলাই আহি কিনে জেঠাইহঁতৰ ঘৰত আহিলোঁ। এইজনী আমাৰ ডাঙৰ জেঠাই, এইজনী আমাৰ সৰু জেঠাই, আৰু এখেত আমাৰ ওচৰৰে হয়। তাৰপিছত এনেকৈ বহি কিনে কথা পাতি আছোঁ। আৰু জেঠাইহঁতৰ ঘৰত এটা ঔষধি গছ আছে জানেনে, অমৰলতা। আপোনালোকে চিনি পায় নে নাপায় কমেণ্ট কৰি জনাব। তাকে অলপ লৈ ল'লোঁ, মানে অকণমান তাকে লৈ জেঠাইহঁতে কথা পাতি আছে যে কি বেমাৰত কাম দিয়ে। আৰু মই এইফালে ভিডিঅ' কৰাত ব্যস্ত হৈ আছোঁ জানেনে। আৰু জেঠাই যে ইমান ধুনীয়াকৈ ফুল চুল ৰুইছে, ৰ'ব মই দেখুৱাম দেই আপোনালোকক, ভিডিঅ' কৰিছোঁ যিহেতু দেখুৱামে। আৰু এইবিলাক দেখিছেনে, মোৰ পিছফালে গেন্ধাৰী ফুলবিলাক ইমান ধুনীয়াকৈ লাগি আছে, মানে একদম গাভৰু ছোৱালীৰ নিচিনাকৈ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ঘৰটো, মানে ইমান ভাল লাগিছে চোতালখিনি চাওকচোন। তাৰপিছত সিহঁতেতো কথা পতাত ব্যস্ত আৰু মই এইফালে ভিডিঅ' কৰাত ব্যস্ত। আৰু মই এইফালে ফুলখিনি দেখুৱাবৰ কাৰণে আহি গ'লো, দেখিছেনে ইমান ধুনীয়াকৈ ৰুই চুই থৈ দিছে মানে একদম। আৰু ৰ'ব বাৰাণ্ডাতো আছে, নাযাব এতিয়া, বাৰাণ্ডাত আৰু ইমান ধুনীয়াকৈ ৰুই থৈ দিছে। মানে যেতিয়া আমি ঘৰৰ দুৱাৰ মুখখন ধুনীয়াকৈ সজাই পৰাই ৰাখোঁ তেতিয়া কিমান ধুনীয়া লাগে নহয়নে। মানে মোৰ ঘৰত মই ফুলগছ ইমান ৰোৱা নাই, মানে আমাৰ মাটিখিনি ভাল নহয়, একদম ভাল নহয় জানে, শিল চিল ইমান আছে, গছ গছনি নহয়ে ৰুলে, যিমানে আপুনি যত্ন নকৰক নহয়ে, মৰি যায়গৈ। সেইকাৰণে আৰু মোৰ বেয়াই লাগিল, ৰুই মই এতিয়া নোৰোৱে আৰু নহয় যিহেতু। তাৰপিছত এইবিলাক দেখুৱাই দিছোঁ, ইমান ধুনীয়াকৈ বাৰাণ্ডাতে আছে দেখিছেনে ফুলগছবিলাক। তাৰপিছত এনেকৈ বহি কথা চথা পাতিলোঁ আৰু আহিলোঁ। আৰু মোৰ শাহুমা নাই, জেঠাইহঁতে মোক ইমান মৰম কৰিছে আজি, মোৰ ইমান ভাল লাগিছে। সৰু জেঠাইক লগ নাপাওঁ মই, কিন্তু ডাঙৰ জেঠাইক বহুত লগ পাই থাকোঁ, যিহেতু আমাৰ ওচৰতে থাকে। তো তেওঁ মোক বহুত মৰম কৰে দেই। তো আজিৰ কাৰণে এইখিনিয়ে, টাটা।